নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনাইছো ভিডিঅটো থাম্বনেল দেখি কিনে আপোনালোকে হয়তো গম পাইছে মই ভিডিঅটোত কিহৰ বিষয়ে কম সো আপোনালোকে জবৰ কাৰণে যেতিয়া এপ্লাই কৰে তেতিয়া আপুনি যিখন বায়োডাটা সেন্ড কৰে কোম্পানীত বা অফিসত সেই বায়োডাটাখন আপোনালোকৰ কেনেকৈ বনাব লাগে কোনটো ফৰমেটত বায়োডাটাখন বনালে বেছি ভাল হয় মই সেই ফৰমেটটোৰ বিষয়ে কম আজি সো মই আপোনাক এটা এক্সাম্পল দেখাইও দিম ফৰমেটটো দেখাইও দিম কেনেকৈ কত কি লিখিব লাগিব কেনেকৈ লিখিব লাগিব সেই গুটেখিনি মই আপোনালোকক দেখুৱাই দিম এতিয়া সক মই প্ৰথমতে এটা কথা কৈ লওঁ যে জব এটা পাবৰ কাৰণে ইন্টাৰভিউ দিয়া যিমান ইম্পৰ্টেন্ট ঠিক সিমানে ইম্পৰ্টেন্ট আপোনাৰ যিখন বায়োডাটা বা যিখন আপোনালোকৰ ৰিজিউমি থাকিব সেইখনো আপোনালোকৰ ভাল হ'ব লাগিব কাৰণ আপুনি ইন্টাৰভিউ দিয়াৰ আগতে আপোনাৰ যিখন বায়োডাটা সেইখনহে আপোনাৰ কোম্পানীয়ে পায় গটিকে বায়োডাটাখন যদি আপোনালোকৰ ভাল নহয় বা দেখাত যদি প্ৰফেশনাল নহয় তেতিয়া হলে প্ৰথম ইমপ্ৰেশনটোৱে আপোনাৰ বেয়া হৈ যায় কোম্পানীৰ ফালৰ পৰা তো ইন্টাৰভিউ কাৰণে মাতাৰ চান্সও কমি যায় আপোনাৰ সো হেতু কাৰণে মই আপোনাক যি ফৰমেট এটা দেখুৱাম সো আপোনালোকৰ তাত সবৰে হয়তো বায়োডাটা ফৰমেট থাকিব এটা কিছুমানৰ হয়তো ভালকে বনোৱা আছে বা কিছুমানৰ হয়তো বহুত হে আগৰ পুৰণা ষ্টাইলত বনোৱা আছে সো যদি পুৰণা ষ্টাইলত বনোৱা আছে তেতিয়া হলে এইখন আপগ্ৰেড কৰি লব নতুনকে বনাই লব মই যেটো ফৰমেট দেখুৱাম হেতু ফৰমেটত বনাই লব আৰু যদি আপোনালোকৰ প্ৰফেশনাল হিচাপে বনোৱাই আছে তেতিয়া হলে মিলাই চাব যদি মই দেখুৱাখনৰ লগত যদি সেম হয় বা হেনেকুৱাই হয় তেতিয়া হলে ঠিকই আছে আপোনালোকৰ বায়োডাটাখন সো মই আপোনালোকক এতিয়া ফৰমেটটো লৈ যাম দেখুৱাই আছো মই কেনেকৈ কি লিখিব লাগিব আৰু কেনেকুৱা হ'ব ফৰমেটটো সো এইটো হল আপোনালোকৰ বায়োডাটা ফৰমেট চাওক আপোনালোকৰ যিখন বায়োডাটা হ'ব সেইখন বহুত বেছি প্ৰফেশনালও হ'ব নালাগে আৰু বহুত বেছি সিম্পলও হ'ব নালাগে এটা ইন্টাৰমিডিয়েট লেভেলত থাকিব লাগে যাতে বায়োডাটাখন দেখি কিনে বা আপোনালোকৰ যিখন ৰিজিউমি সেইখন দেখি কিনে যাতে এইচআৰৰ ইমপ্ৰেশন ভাল হয় সো আপোনালোকে কি কৰিব এইখন হয় ফৰমেট আপোনালোকে প্ৰথমতে ওপৰত ইয়াতে এনেকৈ ৰিজিউমি বুলি বা বায়োডাটা বুলি লিখি লব আন্ডাৰলাইন এটা দিব আৰু ৰাইট হ্যান্ড সাইডৰ ওপৰত আপোনালোকে ইয়াতে নিজৰ পাসপোৰ্ট সাইজ ফটো এখন পেস্ট কৰিব কাৰণে এখন অকমান জায়গা ৰাখিব এনেকৈ বা ইয়াতে আপোনালোকে নিজৰ ফটো লগাব আৰু আপোনালোকে নিজৰ পাসপোৰ্ট সাইজ ফটোখন লগাটো ফটোখন আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব আপোনালোকে কিবা ভাল কেমেৰা দি উঠি ফটোখন মানে লৈ লব পাৰিলে মোবাইলেদি মাৰিলে ফটোৰ কোৱালিটি ইমান ভাল নহয় গতিকে আপোনালোকৰ বায়োডাটা আৰু আপোনাৰ ফটোখন বহুত মেটাৰ কৰে জব এটা পোৱাৰ ক্ষেত্ৰত সো আপোনালোকে এটা ফটো ভাল ফটো এখন লগাব আৰু ব্যাকগ্ৰাউণ্ডটো পাৰিলে ফটোখনৰ হোৱাইট ৰাখিব বেছি কালাৰফুল নাৰাখিব কালাৰফুল ব্যাকগ্ৰাউণ্ড ভাল নাই দেখি সো আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকৰ নিজৰ যেটো নাম হেতু ইয়াতে ক্যাপিটেল লেটাৰত লিখিব গুটেকিটা এলফাবেট ক্যাপিটেল লেটাৰত লিখিব আৰু অলপমান সাইজটো ডাঙৰকে লিখিব মানে আপোনালোকে ইয়াতে দেখিছে চাগে নেমটো আপোনালোকৰ অলপ টেক্সট সাইজটো অলপ ডাঙৰ আছে বাকি কিটা টেক্সটৰ সাইজ কিটা অলপ সৰু সৰু হয় সো নেমৰ নাম মানে সাইজটো কিয় ডাঙৰকে ৰাখিব লাগিব এইকাৰণে ৰাখিব লাগিব কাৰণ বায়োডাটা বা ৰিজিউমিখন আপোনাৰ এইচআৰ যেতিয়া লব লৈ কিনে আপোনাৰ প্ৰথম নামটো চাব আৰু দ্বিতীয়তে আপোনাৰ ফটোখন চাব সো নামটো আৰু ফটোখন আপোনালোকৰ এটলিষ্ট ভাল হ'ব লাগিব তাৰ তলতে আপুনি আপোনাৰ নিজৰ যেটো এড্ৰেছ হ'ব হেতু দিব তাৰ তলত আপোনালোকক কন্টাক্ট কৰিব কাৰণে যেটো মোবাইল নম্বৰ থাকিব আপোনাৰ নিজৰ পাৰ্সোনাল মোবাইল নম্বৰটো দিব তাৰ তলত আপোনালোকে নিজৰ ইমেইল আইডিটো দিব দিয়াৰ পিছত আপোনালোকে তলত অবজেক্টিভ লিখিব এতিয়া ইয়াতে মই স্যাম্পল হিচাপে অবজেক্টিভ লিখি দিছো সো আপোনালোকে এইটো অবজেক্টিভ এইটোকে আপোনালোকে সেম টু সেম কপি কৰি কিনে পেস্ট কৰিব পাৰিব বা আপোনালোকে যদি নিজৰ ফালৰ পৰা কিবা যদি বেলেগকে লিখিব বিচাৰিছে অবজেক্টিভটো তেতিয়া হলে নিজে লিখি লব পাৰিব কিন্তু আৰু অবজেক্টিভ বৰ বেছি দীঘলীয়া নকৰিব আপোনালোকে 2 লাইন বা 3 লাইনৰ ভিতৰতে লিখি কিনে কমপ্লিট কৰিব অবজেক্টিভৰ পিছতে আপোনালোকে তলত লিখিব লাগিব আপোনালোকৰ ওয়াৰ্ক এক্সপেৰিয়েন্স এইচআৰে আপোনালোকৰ প্ৰথমতে হেতুৱে চাব নামটো আৰু ফটোখন চোৱাৰ পিছত আপোনালোকৰ চাব যে আপোনালোকে কোড আগতে কাম কৰিছে আৰু কি কি এক্সপেৰিয়েন্স আছে কোনটো ফিল্ডত আপোনাৰ এক্সপেৰিয়েন্স আছে সেইখিনিহে আগত চাব সো ইয়াতে স্যাম্পল হিচাপে মই কিছুমান ইয়াতে এনে দি দিছো এক্সপেৰিয়েন্স যেনেকৈ ধৰক 3 years working experience as a fitness assistant fitness trainer 1 year working experience as a office assistant at XYZ company এবোৰ মই এনে XYZ company বুলি লিখি দিছো আপোনালোকক দেখুৱাবৰ কাৰণে বুজাবৰ কাৰণে তাৰ তলত আকৌ লিখিছো 1 year experience as an accounts and audit assistant at ABC private limited
সো আপোনালোকে নিজৰ নিজৰ ডেজিগনেশ্যনটোৰ লগতে কোনটো কোম্পানীত কাম কৰিছে সেইটো ইয়াতে দি দিব এনেকে পইণ্ট ওয়াইজত লিখি যাব আৰু পাৰিলে আপোনালোকে কিমান কোনটো ডেটৰ পৰা কোনটো ডেটৰলৈকে আপোনালোকে কাম কৰিছে সেই ডেটটো আপোনালোকে দিব পাৰে বা নিদিলেও সেইটো ইমান একো ডাঙৰ কথা নহয় সো ওয়ার্ক এক্সপেৰিয়েন্সটো দিয়াৰ তলতে এখিনি দিয়া হলে আপোনাৰ তাৰ তলতে আপোনালোকৰ নিজৰ কোৱালিফিকেশন দিব সো এইচআৰএ যেতিয়া বায়োডাটাখন লব আপোনাৰ তাতে আপোনাৰ নামটো আৰু ফটোটো চোৱাৰ পিছত আপোনাৰ কি ওয়ার্ক এক্সপেৰিয়েন্স আছে সেইখিনিটো চালে চোৱাৰ পিছতে আপোনাৰ কোৱালিফিকেশন চাব আপুনি কি পঢ়িছে কোনখন ইউনিভাৰ্সিটিৰ পৰা পঢ়িছে কিমান চনত পাস কৰিছে সো সেইখিনি বস্তু আপোনাৰ চাব সো সেইখিনি আপোনালোকে এনেকে বনাই লব টেবল ফৰমেট ইউজ কৰিব ইউজ কৰি কিনে আপোনালোকৰ ডিগ্ৰী বোৰ্ড নেম ইয়াৰ আৰু পাৰ্সেন্টেজ কিমান পাইছে এইটো দি দিব সো ইয়াতে যেনেকে দিয়া আছে হেনেকে দিব আপোনালোকে নিজৰটো চাই লব ইয়াতে বিকম একাউন্টেন্সি বুলি দিয়া আছে সো আপোনালোকে যদি বিকম কৰিছে বিকম দিব আৰু বিএ কৰিলে বিএ দিব বিএসসি কৰিলে বিএসসি আৰু যদি কোনোবাই যদি মাস্টাৰ্স কৰিছে বা কিবা যদি বেলেগ প্ৰফেশনাল ডিগ্ৰী লৈ থৈ দিছে তেতিয়া হলে হেটো ইয়াতে তলত এড কৰি দিব সো কোৱালিফিকেশন খিনি হোৱাৰ পিছত তাৰ তলতে আপোনালোকে কম্পিউটাৰ স্কিল আপোনাৰ কি আছে হেতু দিব কম্পিউটাৰ আপোনালোকে পিজিডিসিএ কৰা আছে না ডিসিএ কৰা আছে জি কৰা আছে কম্পিউটাৰ ৰিলেটেড কোৰ্স আপোনালোকে ইয়াতে দি দিব আৰু তাৰ তলত আপোনালোকে কম্পিউটাৰৰ কি নলেজ আছে কি জানে হেখিনি দি দিব যেনে ধৰক মই ইয়াতে দেখুৱাব কাৰণে দিছো মাইক্ৰোসফট অফিস এমএস ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট একিটা আৰু অপাৰেটিং সিস্টেমত আপোনালোকে কি অপাৰেটিং সিস্টেম ইউজ কৰিব জানে উইন্ডোজ 8 7 10 11 সো এনেকে দিব আৰু এপ্লিকেশন সফটওয়্যাৰ আপোনালোকৰ কি নলেজ আছে ধৰক ফটোশপ কোৰেল ড্ৰ পেজ মেকাৰ টেলি প্ৰাইম এখিনি যদি এবোৰ যদি জানে আপোনালোকে নিজৰখিনি চাই লব নিজে যিখিনি জানে হেখিনিহে দিব নাজানাবোৰ ইয়াতে নভৰাব কাৰণ এইচআৰএ যদি আপোনাক এই হেতু টপিকৰ ওপৰত কিবা এটা কোৱেশ্চন কৰি দিয়ে আপুনি ক'ব নোৱাৰিব সো আপুনি যিখিনি জানে হেখিনিহে দিব এনেকে ডেসক্ৰাইব কৰি দিব কম্পিউটাৰ নলেজৰ তলতে আপোনালোকে নিজৰ স্কিল আৰু ষ্ট্ৰেংথ হেখিনি দি দিব সো স্কিল আৰু ষ্ট্ৰেংথত কি লিখিব লাগে তো তাৰে কাৰণে মই এনে তিনিটা এক্সাম্পল দি দিছো ইয়াতে ধৰক আপোনাৰ প্ৰথমতে ইয়াতে দিয়া আছে ইনিশিয়েটিভ এণ্ড গুড লিডাৰশিপ কোৱালিটি 2 নম্বৰ দিয়া আছে গুড কমিউনিকেশন স্কিল এণ্ড হাৰ্ড ওয়াৰ্কিং 3 নম্বৰত দিয়া আছে কুইক লাৰ্নাৰ এবিলিটি টু থিংক পজিটিভ এণ্ড ফেস চ্যালেঞ্জেস সো ইয়াতে তিনিটা দিয়া আছে আপোনালোকে যদি বিচাৰে আৰু 2-3টা এড কৰি কিনে 4-5টা মান কৰি কিনে আপোনালোকে দিব পাৰে বহুত বেছি পইণ্টটো এড নকৰিব নহলে গম পায় যে আপোনালোকে এখন জানি বুজি এনেকুৱা কৰিছে বুলি সো 2-3টা বা 4টা মানে দিব পইণ্ট আৰু ভাল দিব যাতে পঢ়ি কিনে যাতে এইচআৰএ যাতে ভাল পায় সো এখিনি হোৱাৰ পিছত লাষ্টৰ ফালেহে আপোনালোকে কি কৰিব নিজৰ পাৰ্সোনাল প্ৰফাইলটো দিব যেনে আপোনাৰ ফাদাৰ নাম দিব আপোনাৰ ডেট অফ বাৰ্থটো কেতিয়া হেতু দিব আপোনাৰ মেৰিটাল ষ্টেটাস সিঙ্গল হয় নে মেৰিড হয় হেতু দিব তাৰ পিছত জেন্ডাৰ দিব ৰিলিজন দিব নেশনালিটি দিব আৰু আপুনি কি ল্যাঙ্গুৱেজ জানে হেতু দিব সো কোনো কোম্পানীৰ এইচআৰএ জনে আপোনাৰ বায়োডাটাখন লৈয়ে আপোনাৰ ঘৰত কোন আছে আপোনাৰ দেউতাৰ নাম কি আপোনাৰ মাৰ নাম কি হেবুৰ নাচায় হেবুৰ জানিব নিবিচাৰে হেবুৰত ইন্টাৰেস্টেড নাথাকে সো হেকাৰণে মই পাৰ্সোনাল প্ৰফাইল যেটো আপোনাৰ ক্যাটেগৰী হেতু আপোনাৰ একদম লাষ্টৰ ফালে দিব ইয়াত যেনেকে দিয়া আছে হেনেকে দিব এখিনি দিয়াৰ পিছত আপোনালোকে লাষ্টৰ ডিক্লাৰেচন বুলি দিব দি কিনে ইয়াতে যেটো লাইন লিখা আছে এই লাইনটো আপোনালোকে কপি পেস্ট কৰিব পাৰিব সেম যেনেকে আছে আৰু তাৰ তলত আপোনালোকে ডেট আৰু প্লেস দিব দিয়াৰ পিছত লাষ্টত আপোনালোকে ৰাইট হ্যান্ড সাইডত আপোনালোকে নিজৰ সিগনেচাৰৰ কাৰণে অকমান জায়গা ৰাখি দিব সো ইয়াতে আপোনালোকে সিগনেচাৰ মাৰিব আৰু ইয়াতে ডেটটো দিব আৰু কোনটো প্লেস হয় আপোনালোকৰ সেই প্লেসটো ইয়াতে লিখি দিব হাতেৰে সো এখিনি কৰিব সো এইটো এটা কমপ্লিট ফৰমেট হয় এটো বহুত বেছি প্ৰফেশনাল ফৰমেটো নহয় আৰু বহুত বেছি ওল্ড মডেলৰ ফৰমেটো নহয় এটো এটা এভাৰেজ আৰু ইন্টাৰমিডিয়েট লেভেলৰ ফৰমেট হয় যেটো একদম পাৰফেক্ট সো আপোনালোকে এইটো ফৰমেটত বায়োডাটাখন বনাই লব যি সকলৰ ঘৰত কম্পিউটাৰ আছে বা এনেকে বনাই লোৱাৰ সুবিধা আছে বায়োডাটা তেওঁলোকে এই ফৰমেটটো চাই কিনে বনাই লব এই ফৰমেটটো আপোনালোকৰ ইয়াৰ পৰা চাই কিনে কপি পেস্ট কৰি লব আৰু যাৰ ঘৰত কম্পিউটাৰ নাই বা জুনে এই মানে ফৰমেটটো তেওঁলোকৰ নিজৰ বায়োডাটাখন বনাব নোৱাৰে তেওঁলোকে মোক এটা মেছেজ কৰি দিব আপোনালোকে ভিডিওটো ডেসক্ৰিপচনত যাব যাই কিনে তাতে এটা নাম্বাৰ পাব সেই নাম্বাৰটোত আপোনালোকে WhatsApp কৰি দিব যে মোক এখন এইটো ফৰমেটত বায়োডাটা বনাই দিব লাগে আপোনালোকক ফৰমেট এই আপোনালোকে পাই যাব এনেকুৱা ফৰমেটত আমি বনাই দিম সো এইটো আছিল এটা বেস্ট ফৰমেট জবৰ কাৰণে আপোনালোকে এইটো ফৰমেটত বায়োডাটা বনাই কিনে জব এপ্লাই কৰক আপোনালোকৰ সিলেকশন নিশ্চয় হ'ব সো আশা কৰো আপোনালোকে গোটেইখিনি কথা ভালদৰে বুজি পালে সো কিবা যদি খুদিব লগা থাকে আপোনালোকে কমেন্ট কৰিব সো আজিলৈ এইখিনি আছিল দেখুৱাব লগা আপোনালোকক সো লগ পাম পুনৰ এটা নেক্সট ভিডিওত সো আজিলৈ আহো ধন্যবাদ